হয় আচলতে অনুষ্ঠানত ইতিমধ্যে ভিডিঅ'টোৰ যোগেদি চাগে গমেই পাইছে গোটেইখিনি কথা অন্য একোৱে নাই তেওঁ বাৰে বাৰে মোৰ নামটো ভুল কৰি কৈ আছিলে আৰু মই যেতিয়া গ্ৰীণ ৰুমত আছিলোঁ মঞ্চত উঠাৰ আগে আগে মই ইতিমধ্যে মোৰ কেইবাবাৰো কাণত পৰিছিলে মোৰ নামটো ভুলকৈ কোৱাটো একো ডাঙৰ কথা নহয় তেওঁ নাজানিবও পাৰে বা তেওঁৰ লগত সেইটো নাথাকিবও পাৰে সেইখিনি সময়ত কিন্তু এবাৰ দুবাৰ নহয় সেইটো প্ৰায় বাৰে বাৰেই হৈ আছিলে মানে কেইবাবাৰো যিহেতু হৈ আছিলে আমাৰ দলৰ ফালৰ পৰা কেইবাজনেও গৈ পেলাই তেওঁক মানে জনাই আছিলে কমিটি থ্ৰুৰে যে নামটো আচলতে বাৰে বাৰে ভুলকৈ কৈ থকা হৈছে আৰু সেইটো মই বুলি নহয় কেৱল সকলোকে যিকোনো ৰাজহুৱা স্থানত নিজৰ নামটোৰে যদি নামাতি বেলেগ এটা নামেৰে মতা হয় আৰু যিহেতুকে সেইটো অনুষ্ঠানত মই আমন্ত্ৰিত অতিথি আছিলোঁ মোৰ বেলেগ এটা নামেৰে পৰিচয় হৈ থাকোঁতে মোৰ অকণমান বেয়া লাগি আছিলে কথাটোত তাৰপিছতে তেখেতক যেতিয়া বাৰে বাৰে কোৱাৰ পিছতো তেওঁ একেটাই ভুল কৰিছে মই শেষত অন্য নামেৰে মতাৰ পিছতো মই যাবলৈ বাধ্য হ'লোঁ কাৰণ ৰাইজ ইতিমধ্যে বহুত ৰাইজ মোৰ কাৰণে ৰৈ আছিলে আৰু নামটো ভুল স্বত্তেও মই মঞ্চলৈ গ'লোঁ আৰু মই তেখেতক তেওঁ গ্ৰীণ ৰুমত নাছিলে দেই ঘোষকগৰাকী গ্ৰীণ ৰুমত নাছিলে তেওঁ কোনোবা এটা ৰাইজৰ মাজৰ সন্মুখৰ ভাগত চাগে আছিলে মই দেখা নাই আৰু মই গমো পোৱা নাই তেওঁ কোন হয় কি কথা আয়োজক আছিলে আৰু কমিটি বিৰাট ভাল কমিটিটো খুব সুন্দৰকৈ আমাক আতিথ্য কৰিছে বা সন্মান জনাইছে ৰাইজো বিৰাট ভাল মাত্ৰ মোৰ অলপমান মনত সেই কথাটো মানে লাগি আছিলে যে কোনগৰাকী ব্যক্তিয়েনো বাৰে বাৰে ইমান ভুলকৈ মোৰ নামটো উচ্চাৰণ কৰি আছে মই এবাৰ মাত্ৰ লগ পাব বিচাৰিছোঁ বাকীখিনি কথা ভিডিঅ'টোৰ জৰিয়তে সকলোৱে দেখিছে আৰু সেইটো মই বুলিয়ে নহয় সকলোৱে হয়তো মনত দুখ পাব যদি নিজৰ নামটো ভুলকৈ প্ৰচাৰ কৰা হয় বা ভুলকৈ উচ্চাৰণ কৰি থকা হয় আৰু বেলেগ একো আচলতে এইটো ইমান ডাঙৰ মই তেখেতেও মানে যেতিয়া মঞ্চত উঠি আহিছে মই তেতিয়াহে তেওঁক গম পাইছোঁ তেওঁ এজন বয়োজ্যেষ্ঠ ব্যক্তি বুলি আৰু ময়ো সৰু হিচাপেই তেখেতক কৈছোঁ আপুনিও মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই কেৱল মাত্ৰ কোনগৰাকী মানুহে প্ৰতিবাৰ মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰিলে মই সেই মানুহজনকহে লগ পাব বিচাৰিছোঁ তাত মোৰ আৰু ইয়াত একো বেলেগ ধৰণৰ বিতৰ্কলৈ যোৱাৰ কোনো প্ৰৱণতাও নাই বা কাৰোবাক অপমান কৰিবলৈও মোৰ কোনো ধৰণৰ তেনেকুৱা ইচ্ছাকৃত মোৰ একো ধৰণৰ কথা নাছিলে আৰু সেইখিনিয়ে কথা সিমানটোৱে আৰু তাত হয়তো ভিডিঅ'টোৰ তেখেতৰ মাতটো অহা নাই মোৰ কথাখিনিয়ে কাট কৰি পেলাই দেখুৱাই থকা হৈছে আচলতে সেয়াই তেওঁ কৈছে যে মোৰ ফালৰ পৰা মই মাত্ৰ মোৰ এটাই কথা ক'বলগীয়া যদি মোক আমন্ত্ৰণ কৰি নিছে আয়োজকেও যথেষ্টবাৰ ক'লে আৰু যদি যিহেতুকে মোক তাত মাতি নিছে সন্মান সহকাৰে যদি কেনেবাকৈ তেওঁ মোৰ নামটো মনত নাই একো ডাঙৰ কথা নাই হয়তো নামটো তেওঁ কাৰোবাক সুধি বা যিহেতু আমাৰ ফালৰ পৰাও কেইবাবাৰো জনোৱা হ'ল আৰু ধৰি লওক কোনোবা এখন কাগজতো যদি লিখি লয় যে নামটো গীতাঞ্জলি দাস তেতিয়াহ'লে হয়তো বেয়া নালাগিলেহেঁতেন সিমানটোৱে কথা বেলেগ একো নাই মনত অকণমান বেয়া লাগিছিলে বাছ কথাটো সিমানটোৱে শিল্পী শব্দটো মই বাৰে বাৰে আপোনালোককো অনুৰোধ জনাইছোঁ কৰজোৰে দেই এতিয়া মই একেবাৰে নতুন শিল্পীৰ স্থান ৰাইজে সেইটো বিবেচনা কৰিব এটা সময়ত আমি সাংস্কৃতিক কৰ্মী হিচাপে কৰ্ম কৰিছোঁ মই এগৰাকী কণ্ঠশিল্পী হিচাপে ৰাইজে মৰম দিছে কণ্ঠ নিগৰাইছোঁ সিমানটোৱে কথা বাৰে বাৰে শিল্পী শব্দটো যেতিয়া কৈ থকা হয় আকৌ সেইটো আমালে মানে বানস্বৰূপে বেলেগ বেলেগ ধৰণৰ কথাবোৰ আহি বাক্যবান হৈ থাকে সেইটো কাৰণে মই অনুৰোধ কৰিম এগৰাকী কণ্ঠশিল্পী হিচাপে মোক সম্বোধন কৰিবলৈ আচলতে চাওক যেতিয়া তেওঁ ঘোষণা কৰিছে মোৰ নামটো ক'ৰ পৰা কৰিছে মই প্ৰথম কথা আপোনাক ক'লোঁ যেতিয়া মই গ্ৰীণ ৰুমত বহু দেৰি বহি আছোঁ তেতিয়া মই তেওঁৰ লগত মই মুখামুখি হোৱা নাই মই মাত্ৰ তেওঁৰ মাতটোহে শুনি আছোঁ বাৰে বাৰে মোৰ নামটো ভুলকৈ উচ্চাৰিত হৈ আছে মোৰ টীমৰ মানুহে গৈ পেলাই তেখেতক কৈছে কমিটিৰ মানুহেও গৈ পেলাই কৈছেগৈ কিন্তু শেষ মুহূৰ্তলৈ যেতিয়ালৈ মই ছাউণ্ড চেকৰ পিছত ষ্টেজত উঠিছোঁ তেতিয়ালৈ মোৰ নামটো ভুলেই হৈ থাকিলে তথাপি মই কুণ্ঠাবোধ নকৰাকৈ মঞ্চলৈ গ'লোঁ কিয়নো এখন ৰাইজ মোলৈ ৰৈ আছে বেলেগৰ নামেৰে হ'লেও মই মঞ্চত উঠিলোঁ কিন্তু যেতিয়া মই সেইকাৰণেই মই আচলতে তেওঁক চাবলৈ বিচাৰিলোঁ যে কোনগৰাকী ব্যক্তিনো যোনে মোৰ নামটো বাৰে বাৰে কোৱাৰ পিছতো এবাৰ বা দুবাৰ কিবা এটা ভুল হ'ব পাৰে ভুলবশতঃ নামটো উচ্চাৰণ ভুলকৈ হৈছে একো নাই কিন্তু যেতিয়া প্ৰত্যেকবাৰে ভুল হৈ থাকিলে মই সেইকাৰণেহে তেওঁক লগ পাবলৈ মোৰ মনতো এটা তাৰমানে ইচ্ছা জাগ্ৰত হ'ল আৰু সেয়েহে মই তেখেতক যিহেতু মই তেওঁক দেখা নাছিলোঁ গ্ৰীণ ৰুমতো নাই বা তেওঁৰ লগত মোৰ মুখামুখি হোৱা নাই সেয়েহে মই আচলতে মঞ্চত তেওঁক বিচাৰিছিলোঁ মঞ্চত তেওঁ উপবিষ্ট হোৱাৰ পিছতহে মই গম পাইছোঁ যে তেখেত এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আৰু মই লগে লগে মঞ্চতে কৈছোঁ আপোনালোকে ক্লিপটোত চাগে পাইছেই যে আপুনি মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই মই আপোনাতকৈ যথেষ্ট সৰু কেৱল মোৰ মনত দুখ লাগিছে যে আপুনি মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰি থাকিলে দাদা যদি সম্ভৱ হয় আপোনাৰ মনত ৰাখিবলৈ যদি অসুবিধা হৈছে এখন কাগজত মোৰ নামটো লিখি ল'লেই হৈ যায় কথাটো আচলতে সিমানকণে ইয়াত যদি কোনোবাই সেই কথাখিনিৰ কাৰণে মোক বেয়া পাইছে বা আঘাত পাইছে মই ক্ষমা বিচাৰিছোঁ